হয় নিশ্চিতভাৱে ক'ব লাগিব যে আচলতে ৰাজ্য চৰকাৰৰ যি তৃতীয় বৰ্গৰ আজি নিযুক্তি পৰীক্ষা খন্তেক সময়ৰ পাছতে কিন্তু আচলতে আৰম্ভ হ'ব আৰু ইতিমধ্যে কিন্তু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ পৰ্বতজোৱাৰ স্থিত যি বগৰীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় যি প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰৰ সন্মুখত আৰু আৰক্ষীৰ ফালৰ পৰা কিন্তু কটকটীয়া ব্যৱস্থা কৰি তোলা হৈছে যাতে কোনো ধৰণৰ যাতে ইয়াত অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিন্তু কেইবাটাও ইতিমধ্যে কিন্তু নিয়মাৱলী দিয়া হৈছে যাতে এইসমূহ যিসমূহ নিয়ম আছে এইসমূহ নিয়ম যদি কোনোবাই অমান্য কৰে তাৰ কিন্তু বহুত শাস্তি হ'ব কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব আৰু স্বচ্ছৰ নিকাহভাৱে যাতে এই পৰীক্ষা আচলতে অনুষ্ঠিত হয় তাৰ বাবে কিন্তু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা হওক বা সেৱাৰ ফালৰ পৰা হওক কিন্তু সমগ্ৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল ইতিমধ্যে যিসকল এই প্ৰৱেশদ্বাৰৰ সন্মুখত যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকে আহি উপস্থিত হৈছেহি মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশখিনি আচলতে দেখুৱাব যে এই যি পৰীক্ষাৰ্থীসকল আছে তেওঁলোকে কিন্তু ৰাতিপুৱাৰ ভাগত আচলতে পৰীক্ষা যি প্ৰৱেশদ্বাৰ আছে এই স্কুল বিদ্যালয়খনৰ সন্মুখত কিন্তু তেওঁলোকে আহি এনেকৈ ভিৰ কৰিছে আচলতে খন্তেক সময় পাছতে যিহেতু আৰম্ভ হ'ব তেওঁলোকৰ প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব আৰু তাৰ পূৰ্বে তেওঁলোকে আৰু এইফালে দেখা পাব যে তাৰ পূৰ্বে তেওঁলোকে যে তেওঁলোকৰ যি ৰুম আছে ৰুমৰ যি নাম্বাৰ আছে চিট নাম্বাৰ আছে চিট নাম্বাৰসমূহ চেক কৰিছে আৰু আমি কিছু কথা জনাৰ চেষ্টা কৰিম যে আপুনি পৰীক্ষা দিব কি ক'ব কেনেকুৱা লাগিছে আছে অনুভৱটো কি ক'ব ভাল লাগিছে কম আপুনি ক'ৰ পৰা আহিছে গৌৰীপুৰৰ পৰা আহিছোঁ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিন্তু এইবাৰ কিন্তু বহুত নিয়মাৱলী দিয়া হৈছে আৰু স্বচ্ছৰ নিকাহভাৱে যাতে পৰীক্ষাসমূহ অনুষ্ঠিত হয় কোনো যাতে অসৎ উপায় নহয় কেনেকুৱা ধৰণৰ আপোনালোকৰ অনুভৱ হৈছে বা কি ক'ব কেনেকুৱাভাৱে অনুভৱ হৈছে আপোনালোকৰ ভাল লাগিছে কি এই নিয়মসমূহ দিছে নিয়মসমূহ কি ক'ব চৰকাৰৰ ভাল পদক্ষেপ লৈছে নে কেনেকুৱা লৈছে এক্সামটো যাতে ভাল হয় আৰু ভাল হ'লে যেনে মানে আমাৰ মতো ল'ৰাবিলাকক একটা জব হ'ব ওইটাই আর কি তো এক্সাইটেড হৈ আছোঁ সেইকাৰণে মানে নিশ্চয়ভাৱে পৰীক্ষাৰ্থীগৰাকীক কৈছে আচলতে যে তেওঁলোকে গৌৰীপুৰৰ পৰা আহিছে আহি তেওঁলোকে পৰীক্ষা স্বচ্ছৰ নিকাহভাৱে যাতে অনুষ্ঠিত হয় আৰু আমি কিছু আৰু কথা জনাৰ চেষ্টা কৰিম আচলতে যি এই যি আপুনি পৰীক্ষা দিবলৈ আহিছে কি ক'ব কেনেকুৱা ধৰণৰ অনুভৱ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিন্তু এইবাৰ যিহেতু মানে মই ভাবি আছোঁ যে ইয়াতে বহুত ধৰণৰ ভাল হৈ আছে পৰীক্ষাটো আমি আৰু যেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব লাগে তেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব আৰু মই ভাবি আছোঁ মই অনুভৱ কৰি আছোঁ যে পৰীক্ষাটো মই দিম যিহেতু হয়তো মই গৌৰৱ কৰি আছোঁ যে মই ইয়াত বহুত ধৰণৰ ভালকৈ যাতে আমাৰ প্ৰশাসনে আমাক ভাল সহায় কৰিব আৰু মোক যাতে আমাৰ কোনো যাতে চেণ্টাৰত অসুবিধা নহয় সেই কাৰণত আমি এনেকুৱাকৈ মন্তব্যটো মই বক্তব্য মই আহিছোঁ দুমলদহ পৰা আহিছোঁ মই ইয়াতে নিশ্চিতভাৱে তেওঁলোকে কিন্তু কৈছে আচলতে যে এনেকৈ দূৰ দূৰণিৰ পৰা আহিছে আৰু কটকটীয়া ব্যৱস্থা যিহেতু গঢ়ি তোলা হৈছে আৰু পৰীক্ষা যাতে ভাল হয় সেই আশাই কৰিছে মোৰ সতীৰ্থ সামগ্ৰিক এইফালে পৰিৱেশখিনি দেখুৱাব আচলতে যে আৰক্ষীৰ ফালৰ পৰা যিহেতু নিয়ম বান্ধি দিয়া হৈছে যে 100 মিটাৰ ভিতৰত কোনো ধৰণৰ কোনেও থাকিব নোৱাৰিব আৰু সেই অনুপাতে কিন্তু তন্নকৈ তালাচী কৰা হৈছে যিসকল ভিতৰত প্ৰৱেশ কৰিছে তেওঁলোকক আৰু প্ৰৱেশদ্বাৰ এতিয়ালৈকে খোলা নাই যিহেতু আৰু কিছু সময় পাছতে প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব তাৰ পূৰ্বে কিন্তু যিসকল যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলে কিন্তু আচলতে এনেকৈ ৰৈ আছে যেতিয়া প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব তাৰ পিছত তেওঁলোকে ভিতৰলৈ সোমাব আৰু তেওঁলোকৰ তন্নকৈ চলোৱা হ'ব আমি আমাৰ ND24 ফালৰ পৰা যি পৰীক্ষাৰ্থীসকল আছে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত